আজি আমাৰ ৰোজাৰ অন্তত আজি পবিত্ৰ ঈদ উল ফিতৰৰ 2 ৰাকাত নামাজ আমি গোটেই পশ্চিম জাতীয়বাসী ৰাইজে সমূহীয়াকৈ আমি ইয়াত পঢ়িলোঁ আৰু এই 2 ৰাকাত ৱাজিব নামাজটো আমি পঢ়াৰ কাৰণে আমন্ত্ৰণ জনাইছিলোঁ ৰঙিয়াৰ মুফতি নুৰুল ইছলাম চাহেবক। তেখেতে আমাৰ বিভিন্ন জাতি ধৰ্মৰ ওপৰত বক্তব্য ৰাখি গোটেই বিশ্ববাসীৰে শান্তি সম্প্ৰীতি অটুট ৰাখি তেওঁ ভাষণ প্ৰদান কৰিছে আৰু গোটেই বিশ্বৰ মানৱৰ কাৰণে আজিৰ এই ঈদগাহস্থলীৰ পৰা প্ৰাৰ্থনা মাগিছে। এই ক্ষেত্ৰত আমি নথৈ আনন্দিত হৈছোঁ, নথৈ সুখী হৈছোঁ, কিয়নো প্ৰতিকূল বতৰৰ মাজতো আমি এক সুকীয়া ব্যৱস্থা কৰি আজিৰ এই নামাজ পঢ়াৰ কাৰণে আমি ইয়াত ব্যৱস্থা কৰা হৈছে। এই হিচাপতে আমি পশ্চিম জাতীয় ঈদগাহ মৈদাম পৰিচালনা সমিতিৰ তৰফৰ পৰা সমূহ অসমবাসীলৈ আপোনালোকৰ চেনেলৰ জৰিয়তে আমি ঈদ মোবাৰক যাচিছোঁ। আজি এই পবিত্ৰ ঈদ উল ফিতৰ উপলক্ষে আপোনালোকৰ জৰিয়তে আমি অসমবাসীক আমাৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা তথা আমাৰ মৰম যাচিছোঁ। আমাৰ এই যি পবিত্ৰ ঈদ, আজিৰ এই পবিত্ৰ ঈদে যাতে আমাৰ যি পৰম্পৰা, ভাতৃত্ববোধ, ঐক্য চেনেহ, এই আমি সদায় ঐক্যবদ্ধ হৈ থাকিব পাৰোঁ তাৰে আশা কৰিছোঁ আৰু পুনৰবাৰ আমি আমাৰ তৰফৰ পৰা সকলোলৈ আমাৰ পবিত্ৰ ঈদৰ শুভেচ্ছা জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।